Welcome to Roy English Learning Academy. আজি মই ইংলিশ গ্ৰামাৰ ওপৰত আনেটি ভিডিও লৈ আহিছো। এই ভিডিওটো বিশেষকৈ যিসকল ক্যান্ডিডেটে অহা 28 ফেব্ৰুৱাৰীতে হ'বলগীয়া টেট এক্সামত বহিব তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ উপৰিও যিসকল ক্যান্ডিডেটে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত বহিব বিচাৰিছে তেওঁলোকৰ বাবেও এই ভিডিওটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটোত মই আলোচনা কৰিবলৈ লম কিছুমান ইম্পৰ্টেন্ট আৰ্টিকেল বা ডিটাৰমিনাৰ্স। এই ভিডিওটোত মই কিছুমান খুবেই গুৰুত্বপূৰ্ণ এক্সাম্পল লৈ আহিছো আৰ্টিকেল বা ডিটাৰমিনাৰ্সৰ। ইয়াত মই নিয়মখিনি দিয়া নাই, কেৱল এক্সাম্পল খিনিহে দিছো। আৰ্টিকেল বা ডিটাৰমিনাৰ্সৰ লগতে যিবিলাক জড়িত নিয়ম, আশা ৰাখিছো এইবিলাক নিয়মৰ ভিতৰতে আপোনালোকৰ এক্সামত কমন পৰাৰ খুবেই সম্ভাৱনা আছে। আৰু ভিডিওটোৰ শেষত কেইবাটাও যোৱা টেট পৰীক্ষাত অহা কেইবাটাও MCQ আমি আলোচনা কৰিম। তো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আজিৰ ভিডিওটো। আৰু কোনোবাই যদি ডিটেইলছ আৰ্টিকেল আৰু ডিটাৰমিনাৰ্সৰ নিয়মখিনি চাব বিচাৰিছে বা ভালকে জানিব বিচাৰিছে তেওঁলোকে ইউটিউবত গৈ ৰয় ইংলিশ লাৰ্নিং একাডেমি সাৰ্চ কৰি প্লেলিষ্টত গৈ আৰ্টিকেল আৰু ডিটাৰমিনাৰ্সৰ ওপৰত মই প্ৰস্তুত কৰা ভিডিঅ'বোৰ চাব পাৰে। তাত বিতংকৈ আৰ্টিকেল বা ডিটাৰমিনাৰ্সৰ নিয়মখিনি দিয়া আছে। তো বলা আমি পলম নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। Fill in the gaps with correct article or determinants. মানে সঠিক আৰ্টিকেল বা ডিটাৰমিনাৰ্সৰ সৈতে কি কৰিব লাগিব, খালি নাই পূৰণ কৰিব লাগিব। নাম্বাৰ 1 ত দিয়া আছে there is a dash ink pot on the table. অপচন দিয়া আছে A and D। তো আমাৰ কি বহিব ইয়াত there is a dash ink pot on the table। আমাৰ কি কৰিব লাগিব, এটা নিয়মে আছে যে সাধাৰণতে নাউনৰ ড্যাশৰ পিছত যেটো কি থাকে নাউন থাকে, নাউনৰ প্ৰথম আখৰটো যদি কি থাকে ভাৱেল থাকে, আইটো কি আছে ভাৱেল আছে, তেন্তে তাৰ আগত কি বহে এন বহে। তো ইয়াত কি বহিব এন বহিব। আৰু সাধাৰণতে নাউনৰ প্ৰথম আখৰটো যদি কি হয় কনসোনেন্ট হয় তেন্তে তাৰ আগত কি বহে এ বহে। যেনেকুৱা এক্সাম্পল নম্বৰ 2 দিয়া আছে she gave me dash a pen। পেনৰ ফাৰ্স্ট লেটাৰটো কি আছে, P আছে। তো পেনৰ ফাৰ্স্ট লেটাৰটো P আছে, P টো কি হয় কনসোনেন্ট হয়, তেন্তে তাৰ আগত কি বহিব এ বহিব। কিন্তু এই নিয়মটো সকলো ক্ষেত্ৰতে আকৌ কি নহব প্ৰযোজ্য নহব। তাৰ কিছুমান নিয়ম আছে, নিয়মবিলাক বিতংকে ভিডিঅ' ওপৰত আলোচনা কৰা আছে, যদি চাব বিচাৰে চাই ল'ব পাৰে প্লেলিষ্টত গৈ। এতিয়া নাম্বাৰ 3 লৈ আহিছো। নাম্বাৰ 3 দিয়া আছে he has come from dash European country। ড্যাশৰ পিছৰ শব্দটো কি আছে ই আছে, তো ইটো কি হয় ভাৱেল হয়। নিয়মতে আমাৰ প্ৰথম এক্সাম্পলত কি পালো ইয়াৰ কি আছিল there is a dash ink potৰ কি আছিল আইটো ভাৱেল আছিল, সেই কাৰণে তাৰ আগত কি বহিছে এন বহিছে। তো তাৰ পিছতো কি আছে প্ৰথম আখৰটো কি আছিল পেনৰ প্ৰথম আখৰটো কি আছিল P আছে, সেই কাৰণে তাৰ আগত কি বহিব এ বহিব। কিন্তু নিয়ম মতে ইয়াৰ আগত কি বহিব লাগে, যেটো ইউৰোপিয়ানৰ প্ৰথম আখৰটো কি আছে ই আছে, ইটো ভাৱেল, তেন্তে তাৰ আগত কি বহিব লাগে নিয়ম মতে এন বহিব লাগে। কিন্তু ইয়াতে এন নবহিব। ইয়াতে কি আছে নিয়ম আছে যে নাউনৰ প্ৰথম আখৰটো যদি ই হয়, নাউনৰ প্ৰথম আখৰ যদি কি থাকে ই থাকে, তেন্তে ই থাকে ও থাকে আৰু ইউ থাকে, তেন্তে তাৰ প্ৰনাউন্সিয়েচনৰ ওপৰত মানে উচ্চাৰণৰ ওপৰত কি কৰিব ব্যৱহাৰ নিৰ্ভৰ কৰিব। তো নাউনৰ প্ৰথম আখৰটো ইয়াত এটা নিয়ম আছে যে নাউনৰ প্ৰথম আখৰটো যদি কি হয় ই হয় আৰু তাৰ উচ্চাৰণ ই নহয়, তাৰ উচ্চাৰণ কাৰ দৰে হয় ইউৰ দৰে হয়, তেন্তে তাৰ আগত ইউ নবহি এ বহে। তো ইয়াতে নিয়মতে কি ব্যৱহাৰ কৰিব লাগিছিল
এন ব্যৱহাৰ কৰিব লাগিছিল কিন্তু ইয়াত কি হৈছে ইৰ উচ্চাৰণটো কাৰ দৰে হৈছে ইউৰ দৰে হৈছে ইউৰোপিয়ান যেতিয়া আমি উচ্চাৰণ কৰো উচ্চাৰণটো কৰোতে কি হয় ইউৰোপিয়ান ইয়াত ইৰ উচ্চাৰণ নাই ইৰ উচ্চাৰণ কাৰ দৰে হৈছে ইউৰ দৰে হৈছে তেন্তে তাৰ আগত কি বহিব এ বহিব তো অপচন সিট কি হ'ব হি হ্যাজ কাম ফ্ৰম এ ইউৰোপিয়ান কান্ট্ৰি তাৰ পিছত ফোন নম্বৰ লৈ গৈছো ফোন নম্বৰ দিয়া আছে হিজ এ ফাদাৰ ইজ এ ড্যাশ ইঞ্জিনিয়াৰ ইয়াত কি আছে ফার্স্ট ইঞ্জিনিয়ার ফার্স্ট আকটো কি আছে ই আছে কিন্তু এই উচ্চারণ এটা কো কি হোৱা নাই ইউৰ দৰে হোৱা নাই তেন্তে তাৰ আগত কি বহিব এন বহিব তাৰ পিছত 5 নম্বৰ লৈ গৈছো 5 নম্বৰ দিয়া আছে আই গেভ দ্য ভিগাৰ ড্যাশ 1 ৰূপী কয়েন ইয়াত এটা নিয়ম আছে যে নাউনৰ প্ৰথম আকটো কি যদি নিয়মতে আমাৰ কি প্ৰথম আকটো কি আছে প্ৰথম আকটো ও আছে মানে ভাৱেল আছে তেন্তে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগে এন ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াত এটা নিয়ম আছে যে নাউনৰ প্ৰথম আকটো যদি কি থাকে ও ভাৱেল থাকে কিন্তু তাৰ ব্যৱহাৰ যদি তাৰ উচ্চাৰণ বা প্ৰনাউন্সিয়েচন যদি ওয়া বা ডব্লিউ দৰে হয় তেন্তে তাৰ আগত কি বহে এনৰ হলনি কি বহিব এ বহিব আৰু যদি ওৰ উচ্চাৰণ ওয়া বা ডব্লিউ দৰে নহয় তেন্তে তাৰ আগত কি বহিব এন বহিব তো ইয়াত কি আছে আই গেভ দ্য ভিগাৰ ড্যাশ 1 ৰূপী কয়েন তো ওৰ উচ্চাৰণ 1 উচ্চাৰণ করতে আমাৰ কি ওৰ উচ্চাৰণ ওয়া হৈ যায় তেন্তে তাৰ আগত কি বহিব ইয়াত কিন্তু এন নবহিব কি বহিব এ বহিব তাৰ পিছত 6 নম্বৰ লৈ গৈছে 6 নম্বৰ দিয়া আছে সি saw dash owl last night ইয়াৰ প্ৰথম আখৰ কি আছে ও আছে কিন্তু ইয়াৰ এই আউলৰ প্ৰথম আখৰটো কি আছে ও আছে ইয়াত ওৰ উচ্চাৰণ কিন্তু কাৰ দৰে হোৱা নাই ওয়া হোৱা নাই আউল আ হৈছে তেন্তে তাৰ আগত কি বহিব এন বহিব যদি ওৰ উচ্চাৰণ ওয়া বা ডব্লিউ দৰে হয় তেন্তে তাৰ আগত কি বহিব এ বহিব নেক্সট গৈছো 7 নম্বৰ লৈ there is a dash university in Guwahati ইয়াতো নিয়মতে প্ৰথম আগটো কি আছে ইউ আছে ইউনিভাৰ্সিটি তেন্তে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগে এন ব্যৱহাৰ কৰিব লাগে কিন্তু ইয়াতো এটা নিয়ম আছে যে নাউনৰ প্ৰথম আগটো যদি কি হয় ইউ হয় কিন্তু তাৰ উচ্চাৰণ যদি কি ইউ নহয় ব্লেক হৈ যায় তেন্তে তাৰ আগত কি বহিব এন বহিব আৰু যদি ইউৰ উচ্চাৰণ ইউ হয় মানে শব্দৰ উচ্চাৰণ কৰোতে ইউৰ উচ্চাৰণ থাকে তেন্তে তাৰ আগত কি বহিব এ বহিব তো কি হ'ব there is a dash university in Guwahati ইউনিভাৰ্সিটি উচ্চাৰণ কৰোতে কি হয় ইউৰ উচ্চাৰণটো হয় ইউনিভাৰ্সিটি আগত কি ইউৰ উচ্চাৰণটো হয় তেন্তে তাৰ আগত কি বহিব এ বহিব তাৰ পিছত নেক্সট এক্সাম্পল লৈ গৈছো নেক্সট এক্সাম্পল দিয়া আছে he has bought a dash umbrella প্ৰথম আখৰ কি আছে ইউ আছে কিন্তু ইয়াৰ উচ্চাৰণ কিন্তু কি ইউ হোৱা নাই আ হৈ গৈছে তো ইউৰ উচ্চাৰণ ইউ নহয় ব্লেক হৈ গলে তাৰ আগত কি বহে এন বহে নেক্সট 9 নম্বৰ লৈ গৈছো 9 নম্বৰ দিয়া আছে ড্যাশ honest person is respected by all ইয়াতো এটা নিয়ম আছে নাউনৰ প্ৰথম আখৰটো যদি কি থাকে এইচ থাকে কিন্তু তাৰ উচ্চাৰণ অসমীয়া আখৰ যদি হ হয় তেন্তে তাৰ আগত কি বহিব এ বহিব আৰু এইচৰ উচ্চাৰণ যদি অসমীয়া আখৰ হ নহয় ব্লেক হৈ যায় তেন্তে তাৰ আগত কি বহিব তেন্তে তাৰ আগত কি বহিব এন বহিব তো কি আছে ড্যাশ honest person is respected by all ইয়াত honestৰ ফার্স্ট লেটাৰটো কি আছে প্ৰথম আখৰটো কি আছে এইচ আছে এইচৰ উচ্চাৰণ হ নহয় কি হৈ গৈছে অ হৈ গৈছে তেন্তে তাৰ আগত কি বহিব তাৰ আগত এন বহিব an honest person is respected by all তাৰ পিছত 10 নম্বৰ লৈ গৈছো 10 নম্বৰ দিয়া আছে I lost a dash history book ইয়াৰ হিষ্ট্ৰীৰ প্ৰথম আখৰটো কি আছে এইচ আছে কিন্তু ইয়াৰ কিন্তু উচ্চাৰণ কৰোতে অসমীয়া আখৰ হিষ্ট্ৰীৰ প্ৰথম আখৰ কি আছে এইচ আছে কিন্তু ইয়াৰ উচ্চাৰণ কাৰ দৰে হৈছে হৰ দৰে হৈছে অসমীয়া আখৰ হৰ দৰে হৈছে তেন্তে তাৰ আগত কি বহিব এ বহিব নেক্সট 11 নম্বৰ লৈ গৈছো he lives in dash hotel ইয়াত আমাৰ কি একচুয়ালি নিয়মতে কি কৰিব লাগে প্ৰথম আকটো এইচ আছে এইচৰ উচ্চাৰণ হ হৈছে তেন্তে তাৰ আগতে কি ব্যৱহাৰ কৰিব লাগে এ ব্যৱহাৰ কৰিব লাগে কিন্তু এটা কথা মনত ৰাখিবলগীয়া আছে যে হোটেল শব্দটোৰ আগত কিন্তু এ বহালেও সেন্টেন্সটো কি হ'ব কাৰেক্ট হ'ব এন যদি বহোৱা হয় তথাপিও কিন্তু কাৰেক্ট হ'ব কাৰণ
হোটেলৰ আগত দুটা এ বা এন এই দুটা আৰ্টিকেলে বহে কিয় দুটা আৰ্টিকেল বহে তাৰ এটা ৰিজন আছে যেতিয়া আমি মানে একচুয়ালি কি আৰু উচ্চাৰণৰ ওপৰত নিৰ্ভৰ কৰিব ইণ্ডিয়ান ইংলিশ মতে যেতিয়া ইয়াক উচ্চাৰণ কৰা হয় তেতিয়া কি হয় হোটেল হয় আৰু যেতিয়া ফৰেন ইংলিশ উচ্চাৰণ কৰা হয় তেতিয়া তাক হোটেল উচ্চাৰণ নকৰি অটেল উচ্চাৰণ কৰে এই কাৰণে অটেল কোৱাৰ লগে লগে এই চৰ উচ্চাৰণটো কি হৈ যায় অ হৈ যায় তেন্তে এই চৰ উচ্চাৰণ ব্লেক হলে আমি কি ব্যৱহাৰ কৰিব লাগে এই চৰ উচ্চাৰণ ব্লেক হৈ গলে হন হৈ ব্লেক হৈ গলে আমি কি কৰিব লাগে এন ব্যৱহাৰ কৰিব লাগে আৰু এই চৰ উচ্চাৰণ অসমীয়া আখৰ হ হলে তেন্তে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগে এ ব্যৱহাৰ কৰিব লাগে তো ইণ্ডিয়ান ইংলিশ মতে ইয়াৰ উচ্চাৰণ কি হ'ব এ হ'ব আৰু ফৰেন ইংলিশ মতে ইয়াৰ উচ্চাৰণ কি হ'ব এন হ'ব সৰি তো ইণ্ডিয়ান ইংলিশ মতে ইয়াৰ আগত কি বহিব এ বহিব আৰু ফৰেন ইংলিশ মতে ইয়াৰ আগত কি বহিব এন বহিব আই থিংক ক্লিয়াৰ হৈছে বস্তুটো 12th number লৈ গৈছো his brother reads dash LP school তো ইয়াতো এটা নিয়ম আছে এটো এব্ৰিভিয়েচন মানে সংক্ষিপ্ত নাম হয় সংক্ষিপ্ত নামৰ এটা নিয়ম আছে যে সংক্ষিপ্ত নামৰ প্ৰথম আখৰটো যদি কি থাকে কনসোনেন্ট থাকে কিন্তু তাৰ উচ্চাৰণ যদি ভাৱেলেৰে হয় তেন্তে তাৰ আগত কি বহে এন বহে আৰু যদি তাৰ উচ্চাৰণ সংক্ষিপ্ত নামৰ বা এব্ৰিভিয়েচনৰ ফাৰ্স্ট লেটাৰটো যদি কি থাকে কনসোনেন্ট থাকে কিন্তু তাৰ উচ্চাৰণ যদি ভাৱেলেৰে নহয় মানে ভাৱেলৰ আমি এনেতো আমি কনসোনেন্টৰ উচ্চাৰণ ভাৱেলৰ হয় নলোৱাকৈ কৰিবই নোৱাৰি কিন্তু ইয়াত কি কৰিব কিহৰ ওপৰত ডিপেন্ড কৰিব মানে ভাৱেল ৰে মানে ভাৱেল দি যদি লেটাৰটো উচ্চাৰণ হয় মানে আগত ভাৱেলৰ উচ্চাৰণ হ'ব তাৰ পিছত লেটাৰটো উচ্চাৰণ হ'ব এব্ৰিভিয়েচনৰ মানে ফাৰ্স্ট লেটাৰটো তেতিয়া তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব এন ব্যৱহাৰ কৰিব লাগিব আৰু যদি ফার্স্ট লেটারটো কনসোনেন্ট থাকে কিন্তু তার উচ্চারণটো ভাৱেলেৰে হোৱা নাই ভাৱেলৰ উচ্চাৰণটো পিছত হৈছে মানে ভাৱেল দি তাৰ উচ্চাৰণটো আৰম্ভ হোৱা নাই ভাৱেলৰ উচ্চাৰণটো কি পিছত হৈছে তেতিয়া তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব এ ব্যৱহাৰ কৰিব লাগিব যেনেকৈ হিজ ব্ৰাদাৰ ৰিডস ড্যাশ এলপি স্কুল এলপি এল উচ্চাৰণ কৰোতে তাৰ আগত কি এ এটা ভাৱেল আহি যায় তেন্তে তাৰ আগত কি বহিব এন বহিব তাৰ পিছত 13 number she is dash BSc B ইয়াৰ প্ৰথম আখৰ কি আছে এটো কি এব্ৰিভিয়েচন হয় BSc তো ইয়াৰ প্ৰথম আখৰ কি আছে কনসোনেন্ট আছে কিন্তু তাৰ উচ্চাৰণ কৰোতে বি উচ্চাৰণ কৰোতে ভাৱেলেৰে উচ্চাৰণ হোৱা নাই মানে ভাৱেলৰ উচ্চাৰণটো কি হৈছে পিছত হৈছে বি ইৰ উচ্চাৰণটো কি পিছত হৈছে এই কাৰণে তাৰ আগত কি বহিব এ বহিব তো এটো কি হ'ব she is a BSc next aisu he gave me dash a book was interesting ইয়াত এটা নিয়ম আছে যে কোনো বস্তু যদি দুবাৰ কৈ কোনো বস্তু বা ব্যক্তিক যদি দুবাৰ কৈ উল্লেখ কৰা হয় প্ৰথমবাৰৰ আগতে এ বা এন বহে আৰু দ্বিতীয়বাৰৰ আগত কি বহে দা বহে বা দি বহে তো কি হ'ব he gave me dash a book ইয়াত কি আগৰ নিয়ম মতে ইয়াৰ প্ৰথম আখৰটো কি আছে কনসোনেন্ট আছে তেন্তে তাৰ আগত কি বহিব এ বহিব he gave me a book আৰু কি আছে বুকটো আকৌ এবাৰ উল্লেখ কৰা হৈছে ইয়াৰ আগত কি বহিব দি বহিব he gave me a book the book was interesting I think বস্তুটো বুজি পাইছে 15 নম্বৰ লাগিছে 15 নম্বৰ দিয়া আছে this is dash room my father works in ইয়াতে কি নিৰ্দিষ্ট কৈ দিয়া হৈছে যে এই ৰুমটোতে মোৰ দেউতা কি কৰে কাম কৰে তো কোনো নিৰ্দিষ্ট বস্তু বা ব্যক্তিক বুজাবলৈ তাৰ আগত কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় ইয়াতে ৰুমটো কি নিৰ্দিষ্ট কৈ দিয়া হৈছে এই ৰুমটোতে মানে কোনোবাই দেখুৱাই দিছে যে এই ৰুমটোতে মোৰ কি দেউতাক কাম কৰে তেন্তে ইয়াত কি নিৰ্দিষ্ট এটা ৰুমৰ কথা কৈছে সেই কাৰণে তাৰ আগত কি বহিব দি আৰ্টিকেল বহিব নেক্সট আইছো 16 number dash sky is over our head ইয়াত এটা নিয়ম আছে যে যিবিলাক বস্তু সংখ্যাত এটা স্কাই আকাশ সংখ্যাত এটা আকাশ কেইখন আছে এখনে আছে যিবিলাক বস্তু সংখ্যাত এটা যেনেকৈ আকাশ সূৰ্য তাৰ পিছত পৃথিৱী এবিলাক কি এটাই আছে তাৰ বিকল্প নাই তেন্তে তাৰ আগত কি বহিব যিবিলাক বস্তু সংখ্যাত এটা তাৰ আগত কি বহিব দি বহিব the sky is over our heads হ'ব the sky is over our heads next aisu
17 number loi we should not had dash illiterates we should not had dash illiterates ইয়াত কি হৈছে ইয়াত এটা নিয়ম আছে ইয়াত एक्चुअली ড্যাশ টু মানে বহা নাই ইয়াত ড্যাশ বুলি ধৰি লব we should not had dash illiterates ইয়াৰ মিনিং টু বুজিব লাগিব we should not had মানে আমি ঘৃণা কৰা উচিত নহয় dash illiterates মানে কি হৈছে অশিক্ষিত সকলক আমি কি ঘৃণা কৰা উচিত নহয় ইয়াত অশিক্ষিত এটো কি হৈছে এটা শ্ৰেণী হৈছে তো ইয়াত এটা নিয়ম আছে যে কোনো নিৰ্দিষ্ট জাতি বা শ্ৰেণীক বুজাবলৈ তাৰ আগত কি ব্যৱহাৰ কৰা হয় দি বা দা আৰ্টিকেল ব্যৱহাৰ কৰা হয় তো ইয়াত কি হ'ব we should not had the illiterates next 18 number লৈ আইছো he studies a dash bible every day ইয়াত এটা নিয়ম আছে মই প্ৰত্যেকটো এক্সাম্পলৰ লগত এটা কৈ নিয়ম আলোচনা কৰিবলৈ লম বা প্ৰত্যেকটো এক্সাম্পলত এটা কৈ নিয়ম জড়িত হৈ আছে গতিকে আপোনালোকে পাৰিলে এবোৰ লিখি লৈ মই কি নিয়মৰ কথা কৈছো নিয়মবোৰ লিখি লৈ বাৰে বাৰে প্ৰেক্টিস কৰিব এনেকুৱা ধৰণে কিন্তু মানে আৰ্টিকেল বা ডিটাৰমিনাৰ্স অহাৰ খুবই সম্ভাৱনা আছে এটা এক্সাম্পল কমন নপৰিব পাৰে কিন্তু এনেকুৱা ধৰণৰে পৰীক্ষাত অহাৰ সম্ভাৱনা আছে এবোৰ নিয়মৰ ভিতৰতে থাকিব আৰু পাৰিলে ডিটেইলস ইয়াৰ ওপৰত আৰ্টিকেলস বা ডিটাৰমিনাৰ্সৰ ওপৰত ডিটেইলস মানে আলোচনা কৰি কেইবাটাও ভিডিও প্ৰস্তুত কৰা আছে প্লেলিষ্টত গৈ চাব পাৰে কি আছে হি ষ্টাডিজ ড্যাশ বাইবেল এভৰি ডে বাইবেল খন কি এখন ধৰ্মীয় গ্ৰন্থ এটা নিয়মে আছে যে ধৰ্মীয় গ্ৰন্থৰ আগত সাধাৰণতে কি ব্যৱহাৰ কৰা হয় দি আৰ্টিকেল ব্যৱহাৰ কৰা হয় তো ইয়াত কি হ'ব বাইবেলৰ আগত দি হি ষ্টাডিজ দা বাইবেল এভৰি ডে নেক্সট ড্যাশ ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ ইয়াত এটা নিয়ম জড়িত হৈ আছে ড্যাশ ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নদী কোনো নদী সাগৰ মহাসাগৰ পাহাৰ পৰ্বত এবিলাকৰ নামৰ আগত কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় তো ইয়াত কি হ'ব দা ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ নেক্সট আইছো the sun rises in dash east ইয়াত এটা নিয়ম জড়িত হৈ আছে যে মৰ্নিং ইভিনিং আফটাৰনুন তাৰ পিছত দিখৰ নাম যে মুখ্য যে কি আছে চাৰিটা দিক আছে ইষ্ট ওয়েস্ট নৰ্থ সাউথ এবোৰ দিখৰ নামৰ আগত আৰু কি মৰ্নিং ইভিনিং আফটাৰনুন এবিলাকৰ আগত কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় তো ইয়াত কি হ'ব the sun rises in the east তো ইয়াত কি বহিব দা বহিব নেক্সট আইছো 21 নম্বৰ লৈ I like to play dash violin ইয়াত এটা নিয়ম জড়িত হৈ আছে যে ভায়োলিন বাদ্যযন্ত্ৰৰ আগত সদায় কি আৰ্টিকেল ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় তো I like to play violin dash violin তো ভায়োলিন তো কি হয় বাদ্যযন্ত্ৰ তো বাদ্যযন্ত্ৰৰ আগত কি বহিব দি বহিব I like to play dash violin আছে ড্যাশত কি বহিব দি I like to play the violin next 22 Kalidas is called dash Shakespeare of India ইয়াত এটা নিয়ম জড়িত হৈ আছে আৰু এটো খুবই ইম্পৰ্টেন্ট এক্সাম্পল হয় পৰীক্ষাত মাজে মাজে আহি থাকে Kalidas is called dash Shakespeare of India কালিদাসক ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয় ইয়াত এটা নিয়ম আছে যে প্ৰপাৰ নাউনক কমন নাউন হিচাপে ব্যৱহাৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় তাৰ আগত দি ব্যৱহাৰ কৰা হয় যেনেকুৱা কি কোৱাইছে কালিদাস ইজ কল্ড মানে কালিদাসক কোৱা হয় শেক্সপিয়াৰ অফ ইণ্ডিয়া ভাৰতৰ শেক্সপিয়াৰ বুলি শেক্সপিয়াৰৰ নাম সকলোৱে শুনিছে শেক্সপিয়াৰৰ সম্পূৰ্ণ নাম আছিল উইলিয়াম শেক্সপিয়াৰ তেওঁ এজন কি বিশ্ববিখ্যাত এজন কি ড্ৰামাটিষ্ট হয় নাট্যকাৰ হয় তো ইয়াত কি কৰাইছে কালিদাসক ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱাইছে তো তাৰ আগত কি বহিব proper noun ইয়াত কি ইয়াত শেক্সপিয়াৰ টু एक्चुअली কি proper noun কিন্তু ইয়াত কি ব্যৱহাৰ কৰা হৈছে কমন নাউন হিচাপে ব্যৱহাৰ কৰা হৈছে তো proper noun কমন নাউন সকলোৱে জানে proper noun কি আৰু কমন নাউন কি proper noun হল নামবাচক বিশেষ মানে যিবিলাক
নাম মানুহৰ দ্বাৰা দিয়া হয় সেইবিলাককে প্ৰপাৰ নাউন বুলি কোৱা হয় আৰু কমন নাউন হ'ল জাতিবাচক বিশেষ তো ইয়াত কি কৰাইছে শেক্সপিয়াৰ টু একচুয়ালি প্ৰপাৰ নাউন কিন্তু ইয়াত কি কমন নাউন হিচাপে ব্যৱহাৰ কৰাইছে সেই কাৰণে তাৰ আগত কি বহিব দি বহিব কালিদাস ইজ কল্ড the Shakespeare of India. Next, the Pacific is dash largest ocean. The Pacific is dash largest ocean. ইয়াতো এটা নিয়ম জড়িত হৈ আছে superlative degree তে adjective superlative ইয়াতে কি ডিগ্ৰী নিয়ম আছে যে superlative degree the Pacific is dash largest ocean এটো কি superlative degree হয় আৰু superlative degree তে adjective এটো largest টু কি হয় adjective or superlative ফৰ্মৰ আগত কি ব্যৱহাৰ কৰা হয় দা ব্যৱহাৰ কৰা হয় যেনেকুৱা ইয়াৰ পজিটিভ ফৰ্ম কি লাৰ্জ কম্পাৰেটিবল লাৰ্জাৰ superlative কি হ'ব largest তো এটো কি হয় লাৰ্জেস্ট টু কি সুপাৰলেটিভ ফৰ্ম তো সুপাৰলেটিভ ডিগ্ৰী এটো এক্সাম্পল কোন ডিগ্ৰী এক্সাম্পল সুপাৰলেটিভ ডিগ্ৰীতে এডজেক্টিভ সুপাৰলেটিভ ফৰ্ম ব্যৱহাৰ কৰা হয় আৰু এডজেক্টিভ সুপাৰলেটিভ ফৰ্মৰ আগত কি ব্যৱহাৰ কৰা হয় দা ব্যৱহাৰ কৰা হয় এটো খুব ইম্পৰ্টেন্ট নিয়ম দা পেসিফিক ইজ তো এটো কি হ'ব দা পেসিফিক ইজ দা লাৰ্জেস্ট ওশেন নেক্সট আইছো মাই আঙ্কেল লিভস ইন ড্যাশ USA ইয়াত অলপ আগতে এই নিয়মটো আলোচনা কৰা হৈছিল যে USA এটো কি হয় এটা এব্ৰিভিয়েশন মানে সংক্ষিপ্তকৰণ বা সংক্ষেপ এটা নাম তো ইয়াৰ আগৰ নিয়মটোত কি আলোচনা কৰা হৈছিল যে সংক্ষিপ্তকৰণ বা এব্ৰিভিয়েশনৰ ফাৰ্স্ট লেটাৰ মানে প্ৰথম আখৰটো যদি কি থাকে কনসোনেন্ট থাকে তাৰ উচ্চাৰণ ভাৱেলেৰে হয় তেন্তে তাৰ আগত n বহে আৰু যদি এব্রিভিয়েশনৰ ফার্স্ট লেটার টু কনসোনেন্ট থাকে কিন্তু তার উচ্চারণ ভাৱেলেৰে নহয় তাৰ আগত এ বহে কিন্তু আৰু এটা কথা মনত ৰাখিব লাগিব যে যদি কোনো এব্রিভিয়েশনে মানে সংক্ষেপ নামে সংক্ষিপ্তকৰণে যদি কোনো দেশৰ নাম কোনো সংস্থাৰ নাম আদি বুজায় যেনেকুৱা USA এটো কি দেশৰ নাম এখন দেশৰ নাম বুজাইছে আমেৰিকা ইউনাইটেড ষ্টেটস অফ আমেৰিকা বুজাইছে বা কোনো সংস্থা হ'ব পাৰে যেনেকুৱা WHO তাৰ পিছত UNO এনেকুৱা সংস্থা হ'ব পাৰে এনেকুৱা যদি কোনো এব্রিভিয়েশনে কোনো দেশৰ নাম কোনো সংস্থাৰ নাম বুজায় তেন্তে তাৰ আগত কি বহিব ডি বহিব তেতে কিন্তু মানে ফার্স্ট লেটাৰৰ উচ্চাৰণৰ ওপৰত তাৰ কি ব্যৱহাৰ নহব তো ইয়াত কি হ'ব মাই আঙ্কেল লিভস ইন দা USA নেক্সট আইছো ড্যাশ ইংলিশ আর ব্রেভ পিপল ইংলিশ তো একচুয়ালি কি ভাষা ইয়াতে নিয়ম আছে সাধাৰণতে কিন্তু ভাষা নামৰ আগত কোনো আৰ্টিকেল ব্যৱহাৰ কৰা নহয় কিন্তু ভাষা নামৰ আগত আৰ্টিকেল ব্যৱহাৰ কৰা হয় তেতিয়াহে ব্যৱহাৰ কৰা হয় যেতিয়া কোনো ভাষাক জাতি ভাষা হিচাপে নুবুজাই জাতি হিচাপে ব্যৱহাৰ কৰা হয় যেনেকুৱা ড্যাশ ইংলিশ আর ব্রেভ পিপল ইয়াত ইংলিশ কি ইংলিশ শব্দটোই ইংৰাজ সকলক বুজাইছে ইংৰাজী ভাষা বুজোৱা নাই যে ইংলিশ ড্যাশ ইংলিশ আর ব্রেভ পিপল মানে ইংৰাজ সকল বৰ সাহসী মানুহ তো ইয়াতে ইংলিশ শব্দটো কি বুজোৱা নাই ইংৰাজী ভাষা বুজোৱা নাই কাক বুজাইছে ইংৰাজ সকলক বুজাইছে এই কাৰণে তাৰ আগত কি বহিব যে ইয়াৰ নিয়মটো কি আছিল যে সাধাৰণতে ভাষাৰ নামৰ আগত কোনো আৰ্টিকেল নবহে কিন্তু ভাষা শব্দটোই যদি ভাষাক নুবুজায় কোনো জাতিক বুজায় তেন্তে তাৰ আগত কি বহিব দি বহিব তো ইয়াত ইংলিশ শব্দটো কি বুজাইছে ইংৰাজ সকলক বুজাইছে তেন্তে তাৰ আগত কি বহিব দি বহিব তো কি হ'ব দা ইংলিশ আর ব্রেভ পিপল নেক্সট আইছো 26 দ্যাট গোল্ড অফ মাই রিং ইজ পিওর সাধাৰণতে গোল্ডটো কি ধাতুৰ নাম সাধাৰণতে ধাতুৰ নামৰ আগতো কোনো আৰ্টিকেল নবহে কিন্তু আকৌ এটা কথা আছে যে ধাতুৰ কোনো অংশ যদি কি নিৰ্দিষ্টকৈ দিয়া বুজায় তেন্তে তাৰ আগত কি বহিব দি বহিব তো ইয়াত কি হ'ব কি কৈছে এক্সাম্পল টু ড্যাশ গোল্ড অফ মাই রিং ইজ পিওর ইয়াত কিন্তু কৈছে যে মোৰ ৰিঙৰ মানে আঙঠিৰ যিখিনি কি আছে সোণ আছে এই সোণখিনি কি একেবাৰে খাঁটি সোণ হয় তো ইয়াত কি ধাতুৰ এটা অংশক বহিছে সেই কাৰণে তাৰ আগত কি বহিব দি বহিব তো কি হ'ব the gold of my ring is pure next আইছো 27 dash men are free from faults
ড্যাশ মেন আর ফ্রি ফ্রম ফল্টস কি আছে অপশন ফিউ এ ফিউ আৰু দি ফিউ ফিউ এ ফিউ আৰু কি দি ফিউ ইয়াত কি বহিব ভালকে বুজি ল'ব লাগিব সেন্টেন্সটো আৰু ফিউ এ ফিউ আৰু দি ফিউৰ ব্যৱহাৰ জানিব লাগিব সাধাৰণতে ফিউ এ ফিউ আৰু দি ফিউ যিবিলাক বস্তু আমি গণনা কৰিব পাৰি মানে কাউন্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় আৰু ফিউ মানে প্ৰায় নাই অৰ্থ বুজায় এ ফিউ এ অলপ সংখ্যাক বুজায় আৰু দি ফিউ এ যি অলপ সংখ্যা আছে আটাই মানে সম্পূৰ্ণ সংখ্যাটোকে বুজায় তো ইয়াত কি কৈছে ড্যাশ মেন আৰ ফ্ৰী ফ্ৰম ফল্টস কিমানখিনি মানুহ আছে যাৰ কোনো দোষ নাই তো ইয়াত কি হ'ব ফিউ হ'ব এনেকুৱা কোনো মানুহ প্ৰায় নাই যে তাৰ কোনো এনেকুৱা মানুহ আমি কি দেখিবই নোৱাৰি যে যাৰ গাত কোনো দোষ নাই তো দোষ নথকা মানুহ প্ৰায় নাই তো ইয়াত কি হ'ব ফিউ হ'ব ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফল্টস তাৰপিছত 28 নম্বৰ লৈ আহিছো 28 ত only dash of the applicants are suitable only dash of the applicants are suitable option কি আছে few a few the few এটা কথা মনত ৰাখিব যেতিয়া few a few ব্যৱহাৰ কৰিব দিব তেতিয়া যদি বাক্যটোত কি থাকে only থাকে তেন্তে সকলো সময়ত few a few the few আৰু little a little the little ৰ ব্যৱহাৰ প্ৰায় একেই তাৰ মাজতে কেৱল এটাই ডিফাৰেন্স যে few a few আৰু the few এই তিনিটা সংখ্যা বুজাবলৈ অৰ্থাৎ মানে যিবিলাক বস্তু আমি গুণিব পাৰি কাউন্ট কৰিব পাৰি হেবিলাকৰ আগত few a few the few ব্যৱহাৰ কৰা হয় আৰু যিবিলাক বস্তু আমি কাউন্ট কৰিব নোৱাৰি হেবিলাকৰ আগত কি little a little আৰু the little ব্যৱহাৰ কৰা হয় এটোই ডিফাৰেন্স কিন্তু মিনিং একেই আৰু এটা কথা মনত ৰাখিব যদি কোনো বাক্যত only থাকে এটো ট্ৰিক ভালদৰে মনত ৰাখিব কোনো বাক্যত যদি only থাকে only থকা বাক্যত সদায় কি বহিব only থকা বাক্যত সদায় যদি অপশন কি থাকে few a few the few few a few the few আৰু few a few the few থাকে তেন্তে সকলো সময়ত কি থাকিব কি বহিব only থকা বাক্যত a few বহিব আৰু যদি অপশন little a little the little থাকে তেন্তে কি বহিব সকলো সময়ত a little বহিব কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ দিব পাৰে বাক্যটোত কি আছে only আছে আকৌ কি দিছে few a few নাই বা little a little দিছে তেতিয়া আপোনালোকৰ কি কৰিব লাগিব সেন্টেন্সটো বুজিব লাগিব যে কি বুজাইছে আৰু হেতু কাউন্ট কৰিব পাৰি নে নাই কি কৈছে only dash of the applicants dashৰ পিছত চাব লাগিব যেটো নাউন এটো চাব লাগিব এটো কাউন্ট কৰিব পাৰি নে নাই only dash of the applicants are suitable মানে applicants সকলৰ ভিতৰত মাত্ৰ কেইজন মানে কি আছিল সুইটেবল আছিল মানে যোগ্য আছিল তো ইয়াত কি applicants আমি কি গণনা কৰিব পাৰি সেই কাৰণে তাৰ আগত কি বহিব a few ব্যৱহাৰ কৰিব লাগিব তো এনেকুৱা কোশ্চেন দি কিন্তু পাজল কৰিব পাৰে আপোনালোকে এবৰ ভালদৰে মনত ৰাখিব তো ইয়াত কি হ'ব only a few of the applicants are suitable next আইছো 20 serial number 2 mistake hoise 29 hobo he does not trust dash friends he has ইয়াতো এটা নিয়ম জড়িত হৈ আছে বা ইয়াতে ঠিক বুলি কব পাৰি এটো যে কোনো বাক্যত যদি ডাবল সাবজেক্ট থাকে ইয়াত চাও কি ইয়াত কি আছে হি এবাৰ আছে তাৰ পিছত আকৌ হি আছে ডাবল সাবজেক্ট ইয়াত এবাৰ সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে ইয়াত এবাৰ কি সাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে কোনো সেন্টেন্সত যদি ডাবল সাবজেক্ট থাকে আৰু পিছৰ সাবজেক্টৰ লগত যদি হ্যাভ হ্যাজ হ্যাড এইবিলাক থাকে তেন্তে যদি অপশন কি থাকে few a few the few তেন্তে কি বহিব the few বহিব আৰু little a little the little থাকিলে কি বহিব the little বহিব কিন্তু এতিয়া কথা হল যদি আগৰ নিচিনা কই the few আৰু the little একেলগে থাকে তেতিয়া কি ব্যৱহাৰ কৰিব এতিয়া কি কৰিব লাগিব ড্যাশৰ পিছত থকা যেটো নাউন আছে হেতু কি চাব লাগিব এটো কি কাউন্ট কৰিব পাৰে নে নাই যদি কাউন্ট কৰিব পাৰি তেন্তে তাৰ আগত the few বহিব আৰু যদি কাউন্ট কৰিব নোৱাৰি তেন্তে তাৰ আগত কি the little বহিব তো ইয়াত কি হ'ব he does not trust dash friends he has তেওঁৰ যিকেজন বন্ধু আছে তেওঁ কাকো কি নকৰে বিশ্বাস নকৰে তো ইয়াত কি হ'ব he does not trust the few friends যেটো friends আমি কাউন্ট কৰিব পাৰি সেই কাৰণে কি বহিব ইয়াত the few he does not trust the few friends he has I think বস্তুটো ক্লিয়াৰ হৈছে আপোনালোকৰ
নেক্সট আহিছো a busy person has a dash time to waste. A busy person has a dash time to waste. এজন ব্যস্ত মানুহৰ সময় আছে অপচয় কৰিবলৈ অলপ আগতে কোৱা হল লিটল এ লিটল আৰু দি লিটল এই তিনিটা আৰু ফিউ এ ফিউ দি ফিউ এই তিনিটাৰ মিনিং প্ৰায় একে মানে এ মিনিং একে প্ৰায় একে কিন্তু তাৰ ব্যৱহাৰটো অলপ ব্লেক তাৰ মাজত অলপ ডিফাৰেন্স আছে হেতু হল যে যিবিলাক বস্তু আমি গণিব নোৱাৰি হেবিলাকৰ আগত কি ব্যৱহাৰ কৰা হয় লিটল এ লিটল দি লিটল ব্যৱহাৰ কৰা হয় আৰু যিবিলাক বস্তু আমি কি গণিব পাৰি মানে কাউন্ট কৰিব পাৰি তাৰ আগত কি ফিউ এ ফিউ দি ফিউ ব্যৱহাৰ কৰা তো কি কৈছে আৰু এটা কথা মনত ৰাখিব টাইম আৰু মানি এই দুটা কিন্তু আনকাউন্টেবল নাউনৰ ভিতৰত পৰে মানে এবিলাক গণিব নোৱাৰি যদি মেনশন কৰি দিয়া থাকে তেতিয়া গণিব পাৰি কিন্তু ইয়াত কোনো মেনশন কৰি দিয়া নাই যে এ বিজি পারসন হ্যাজ এ ড্যাশ টাইম টু ওয়েস্ট এজন ব্যস্ত মানুহৰ অপচয় কৰাৰ বাবে সময় আছে কিমান সময় আছে এজন ব্যস্ত লোকৰ অপচয় কৰাৰ বাবে প্ৰায় সময় নাই লিটল মানে প্ৰায় নাই লিটল মানে প্ৰায় নাই বুঝে এ লিটল মানে অলপ পৰিমাণ বুঝে আৰু দি লিটল মানে কি জি পৰিমাণ আছে আটাইখিনিকে বুঝায় তো লিটল এ লিটল আৰু দি লিটল মানে হল লিটল এ লিটল দি লিটল এই তিনিটা আনকাউন্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় আৰু লিটল মানে প্ৰায় নাই অৰ্থ বুঝায় এ লিটল মানে অলপ পৰিমাণ বুঝায় লিটল মানে প্ৰায় নাই পৰিমাণ বুঝায় এ লিটল মানে অলপ পৰিমাণ বুঝায় আৰু দি লিটল মানে জি অলপ পৰিমাণ আছে আটাইখিনিকে বুঝায় তো ইয়াত কি হ'ব এ বিজি পারসন হ্যাজ লিটল টাইম টু ওয়েস্ট এজন ব্যস্ত লোকৰ অপচয় কৰাৰ বাবে প্ৰায় সময় নাই Next ISO I expect only dash encouragement from you. I expect only বাক্যটো কি আছে only আছে এর আগতে আলোচনা করা হল যে only থকা বাক্যত কি ব্যবহার করা হয় a few আৰু a little ব্যবহার করা হয় তো ইয়াত কি আছে অপশন আছে লিটল এ লিটল দি লিটল আগৰ নিচিনা কৈ হয়তো এ লিটল থাকিব পাৰে নাই বা এ ফিউ থাকিব পাৰে তেতিয়া আপোনালোকৰ কি কৰিব লাগিব ড্যাশৰ পিছত থকা অপশনটো চাব লাগিব ড্যাশৰ পিছত থকা যেটো কি আছে ওয়ার্ড আছে এইটো চাব লাগিব এটো আমি কাউন্ট কৰিব পাৰিনে নাই এনকাৰেজমেন্ট মানে উৎসাহ কি আমি কাউন্ট কৰিব নোৱাৰি এই কাৰণে তাৰ আগত কি বহিব a little বহিব I expect only a little encouragement from you next issue he gave away dash money he had to the beggar আগৰ নিচিনা কই ইয়াতো কি আছে he তাৰপিছত ইয়াতো কি আছে he আছে বাক্যটোত কি আছে ডাবল সাবজেক্ট আছে আৰু পিছত সাবজেক্টৰ লগত কি আছে had আছে অলপ আগতে আলোচনা কৰা হল যে কোন বাক্য যদি ডাবল সাবজেক্ট থাকে আৰু পিছত সাবজেক্টৰ লগত যদি have has had থাকে তেন্তে কি দি ফিউ নাইবে কি দি লিটল ব্যবহার কৰা হয় কিন্তু ইয়াত কি ব্যবহার কৰিম আমি দি লিটল ব্যবহার কৰিম কাৰণ হয়তো অপশন থাকিব পাৰে দি লিটল বা দি ফিউ তেতিয়া কি কৰিব লাগিব ড্যাশৰ পিছত থকা ওয়ার্ডটো চাব লাগিব কি আছে মানি অলপ আগতে কোৱা হল যে মানি আৰু টাইম এই দুটা কি আনকাউন্টেবলৰ ভিতৰত পৰে তেন্তে ইয়াত কি হ'ব হি গেভ অ্যাৱে ড্যাশ money ড্যাশৰ ঠাইত কি হ'ব the little he gave away the little money he had to the beggar next I have dash money in my pocket এটা কথা মনত ৰাখিব ইয়াত কি ব্যৱহাৰ কৰিব দিছে সাম আৰু এনি কি আছে এটা নিয়ম আছে যে সাধাৰণতে এফাৰ্মেটিভ সেন্টেন্সত এফাৰ্মেটিভ মানে হাবদক বাক্য এফাৰ্মেটিভ সেন্টেন্স মানে কি হাবদক বাক্যত সাধাৰণতে সাম ব্যৱহাৰ কৰা হয় আৰু নেগেটিভ ইন্ট্ৰোগেটিভ মানে নাবোধক প্ৰশ্নবোধক বাক্যত এফাৰ্মেটিভ সেন্টেন্স মানে হাবদক বাক্যত সাম আৰু নেগেটিভ ইন্ট্ৰোগেটিভ সেন্টেন্সত নেগেটিভ বা ইন্ট্ৰোগেটিভ সেন্টেন্সত কি ব্যৱহাৰ কৰা হয় এনি ব্যৱহাৰ কৰা হয় নিয়মটো মনত ৰাখিব কিন্তু আকৌ এটা কথা মনত ৰাখিবলগীয়া আছে যে এই নিয়মটো আকৌ সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহব পাৰে তো আমাৰ কি মিনিং চাই কোনটো ব্যৱহাৰ কৰিলে সঠিক হ'ব সেই হিচাপে কৰাটোই ভাল তো এনে সকলোই জানে যে সাম মানে কি সামৰ অৰ্থ কি কিছু বা কিছুমান বুজায় আৰু এনিৰ অৰ্থ কি এনি মানে কোনো বা যিকোনো বুজায় তো ইয়াত কি আছে I have a dash money in my pocket ইয়াত যদি এনি ব্যৱহাৰ কৰো তেন্তে কি হ'ব মোৰ পকেটত যিকোনো টকা আছে তো ইয়াৰ কি মিনিংটো সঠিক নহল তো ইয়াত কি হ'ব I have some money in my
পকেট মোৰ পকেটত কিছু টকা আছে তো নিয়ম মতে আমাৰ কি এটো অ্যাফার্মেটিভ সেন্টেন্স হয় হাবদক বাক্য হয় তো হাবদক বাক্যত আমি কি ব্যবহার কৰিব লাগে সাম ব্যবহার কৰিব লাগে তো ইয়াত কি সাম বহালে বাক্যটো সঠিক হ'ব নেক্সট আইছো ডু ইউ হ্যাভ এ ড্যাশ বুকস অন এস্ট্রোলজি সেন্টেন্সটো কি আছে ইন্টারোগেটিভ সেন্টেন্স প্রশ্নবোধক বাক্য যে তোমাৰ এস্ট্রোলজিৰ ওপৰত কোনো কিতাপ আছে নে তোমাৰ এস্ট্রোলজিৰ ওপৰত কিতাপ আছে নে তো নিয়মতে আমাৰ কি ইন্টারোগেটিভ সেন্টেন্সত কি এনি ব্যবহার কৰিব লাগে তো এনি ব্যবহার কৰিলে সেন্টেন্সটো ঠিক হয় নে নাই চাব লাগিব যদি এনি ব্যবহার কৰো তেন্তে অত কি হ'ব ডু ইউ হ্যাভ এনি বুকস অন এস্ট্রোলজি তোমার এস্ট্রোলজির কোনো কিতাপ আছে নে আৰু যদি সাম ব্যবহার কৰো তেন্তে কি তোমাৰ এস্ট্রোলজির কিছু কিতাপ আছে নে তো ইয়াত কি এনি বহালে বাক্যটো কি হ'ব সঠিক হ'ব ডু ইউ হ্যাভ এনি বুকস অন এস্ট্রোলজি নেক্সট আই কান্ট গিভ ইউ ড্যাশ মানি I can't give you dash money ইয়াত কি আছে সেন্টেন্সটো নেগেটিভ সেন্টেন্স হয় তো নেগেটিভ সেন্টেন্সত আমাৰ কি ব্যবহার কৰিব লাগে নিয়ম মতে এনি ব্যবহার কৰিব লাগে তো এনি ব্যবহার কৰিলে সেন্টেন্সটো সঠিক হয় নাই চাব লাগিব I can't give you dash money মই তোমাক কোনো টকা পইচা দিব নোৱাৰিম আৰু যদি সাম ব্যবহার কৰো তেন্তে কি হ'ব মই তোমাক কিছু টকা পইচা দিব নোৱাৰিম বা কিছুমান টকা পইচা দিব নোৱাৰিম তো ইয়াত কি আমাৰ যেটো সেন্টেন্সটো নেগেটিভ সেন্টেন্স ইয়াতে এনি ব্যবহার কৰিলে সেন্টেন্সটো কি সঠিক হ'ব I can't give you any money মই তোমাক কোনো টকা পইচা দিব নোৱাৰিম নেক্সট আইছো can you lend me dash money তুমি মোক টকা ধাৰে দিব পাৰিবানে ইয়াত যদি এনি ব্যবহার কৰো নিয়মতে কি হয় এনি হয় ইন্টারোগেটিভ সেন্টেন্সত এনি ব্যবহার কৰিব লাগে নিয়মতে যদি এনি ব্যবহার কৰো তেন্তে সেন্টেন্সটো কি হ'ব মিনিংলেস হ'ব তেন্তে কি হ'ব can you lend me any money তুমি মোক কোনো টকা ধাৰে দিব পাৰিবানে আৰু যদি সাম ব্যবহার কৰো তেন্তে কি হ'ব can you lend me some money তুমি মোক কিছু টকা ধাৰে দিব পাৰিবানে তো সাউকে এটো কি নিয়ম মতে ইন্টারোগেটিভ সেন্টেন্স নিয়ম মতে আমাৰ কি ব্যবহার কৰিব লাগে এনি ব্যবহার কৰিব লাগে কিন্তু ইয়াত এনি ব্যবহার কৰিলে কি নহব সেন্টেন্সটো মানে কারেক্ট নহব ইয়াত কি সাম ব্যবহার কৰিলে হে সেন্টেন্সটো কি মানে এপ্রোপ্রিয়েট মিনিং বুজাব এই কাৰণে মনত ৰাখিব যে সাধাৰণতে অ্যাফার্মেটিভ সেন্টেন্সত কি ব্যবহার কৰা হয় সাম ব্যবহার কৰা হয় আৰু নেগেটিভ বা ইন্টারোগেটিভ সেন্টেন্সতে এনি ব্যবহার কৰা হয় কিন্তু এই নিয়মটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য হ'ব পাৰে আপোনালোকে মিনিং চাই কৰাটো কি হ'ব ভাল হ'ব নেক্সট আইছো he received a dash help from his teachers কি আছে many mass many আৰু mass এই দুটা মিনিং প্ৰায় একে many মানে বহুত mass মানেও বহুত তো many কেতিয়া ব্যবহার কৰা হয় mass কেতিয়া ব্যবহার কৰা হয় যিবিলাক বস্তু আমি গণিব পাৰি মানে কাউন্ট কৰিব পাৰি হেবিলাকৰ আগতে many ব্যবহার কৰা আৰু যিবিলাক গণিব নোৱাৰি হেবিলাকৰ আগত কি ব্যবহার কৰা হয় mass ব্যবহার কৰা হয় তো কি আছে he received মানে তেওঁ পাইছিল বা গ্ৰহণ কৰিছিল dash help from his teacher তেওঁ তাৰ শিক্ষকৰ পৰা ইয়াত কি যদি দুটা এটা বহাও তেন্তে কি হ'ব বহুত তেওঁ তাৰ শিক্ষকৰ পৰা বহুত সহায় পাইছিল তেওঁ তাৰ শিক্ষকৰ পৰা বহুত সহায় পাইছিল তো সহায় আমি কি আমাৰ ড্যাশৰ পিছৰ ওয়ার্ডটো চাব লাগিব যেটো মেনি মাস দুটা মিনিং একে তেন্তে কোনটো বহালে সঠিক হ'ব তো ইয়াত কি কৰিব লাগিব ড্যাশৰ পিছৰ ওয়ার্ডটো চাব লাগিব যে এটো কাউন্ট কৰিব পাৰি নে নাই যদি কাউন্ট কৰিব পাৰি তেন্তে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব মেনি ব্যৱহাৰ কৰিব লাগিব আৰু যদি কাউন্ট কৰিব নোৱাৰি তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব মাস ব্যৱহাৰ কৰিব লাগিব he received a dash help from his teacher তেওঁ তাৰ শিক্ষকৰ পৰা বহু সহায় পাইছিল তো সহায় কি কাউন্ট কৰিব পাৰিব জানো কোনেও নোৱাৰে বা হয় কাউন্ট কৰিব পৰা না যায় তেন্তে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব মাস ব্যৱহাৰ কৰিব লাগিব he received a mass help from his teacher edu ki hobo he received a mass help from his teacher next aisu dash of the apples are rotten dash of the apples are rotten to yat ki ase many ase mass ase to yat kontu bahale bakyotu ki hobo hotik hobo ki hoise dash of the apples are rotten আপেল বোৰৰ বহুতই কি আছিল বেছি ভাগেই বা বহুত আপেল কি আছিল আপেল বোৰৰ বহুত আপেল কি আছিল rotten মানে एक्चुअली পচা বা বেয়া বা খারাপ তো
আপেলছ ইয়াত ডেশৰ পিছত নাউনটো কি আছে আপেল আছে আপেল কি আমি গণনা কৰিব পাৰি এই কাৰণে তাৰ আগত কি ব্যৱহাৰ কৰিব লাগিব মেনি ব্যৱহাৰ কৰিব লাগিব তো মেনি অফ দা আপেলছ আৰ rotten নেক্সট আইছো ড্যাশ অফ দা 11 প্লেয়াৰ্স was given a prize 11 জন ছাত্ৰৰ ড্যাশ অফ দা 11 প্লেয়াৰ্স was given a prize 11 জন খেলুৱৈৰ প্রত্যেক জনকে এটা কই কি দিয়া হৈছিল পুরস্কার দিয়া হৈছিল তো ইয়াত কি আছে ইজ আৰু এভৰি কোড ব্যবহাৰ কৰা হয় ইজ আৰু এভৰি প্ৰত্যেকটোক বুজাবলৈ সাধাৰণতে দুটাৰ ভিতৰত প্ৰত্যেকটোক বুজাবলৈ দুটাৰ ভিতৰত দুটাকে বুজাবলৈ ইজ ব্যৱহাৰ কৰা হয় আৰু দুটাতকৈ বেছিৰ ভিতৰত প্ৰত্যেকটোক বুজাবলৈও কি ব্যৱহাৰ কৰা হয় ইজ ব্যৱহাৰ কৰা হয় আকৌ এভৰি দুটাতকৈ বেছিৰ ভিতৰত প্ৰত্যেকটো বুজাবলৈ এভৰি ব্যৱহাৰ কৰা হয় তো ইজ আৰু এভৰি এই দুটা অলপ জটিল অলপ ভালকে বুজি ল'ব লাগিব যে ইজ কোড বহিব এভৰি কোড বহিব এই দুটা অলপ মানে টান বুলি ক'ব পাৰি বুজাটো তো তথাপিও মই কৈ দিছো বা আৰু ইয়াৰ বিষয়ে অলপ কম তথাপিও যদি ভালকে নুবুজে প্লেলিষ্টত গৈ ভিডিওটো ইজ আৰু এভৰি এটা ভিডিও বনোৱা আছে হেতু চালে আপোনালোকে ভালকে গম পাব আশা কৰিছো তো ইজ সাধাৰণতে ইজ আৰু এভৰি এই দুটা কোড ব্যৱহাৰ কৰা হয় দুটাৰ ভিতৰত প্ৰত্যেকটোক বুজাবলৈ ইজ ব্যৱহাৰ কৰা হয় আকৌ দুটাতকৈ বেছিৰ প্ৰত্যেকটোক বুজাবলৈ ইজ ব্যৱহাৰ কৰা হয় আকৌ এভৰি কে কিন্তু দুটাৰ কোনো কথা নাই তাত দুটাতকৈ বেছিৰ প্ৰত্যেকটোক ব্যৱহাৰ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এভৰি ব্যৱহাৰ কৰা হয় এতিয়া আকৌ যে কোনো এটা গোটৰ কোনো এটা অংশক বুজাবলৈ কি ব্যৱহাৰ কৰা হয় ইজ ব্যৱহাৰ কৰা হয় আৰু সম্পূৰ্ণ গোটটোক বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এভৰি ব্যৱহাৰ কৰা হয় আৰু অসীম অৰ্থ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এভৰি ব্যৱহাৰ কৰা হয় এইবিলাক কথা মনত ৰাখিব অসীম অৰ্থ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এভৰি ব্যৱহাৰ কৰা হয় তো ইয়াত কি কৈছে ড্যাশ অফ দা 11 প্লেয়াৰ্স was given a prize 11 জন খেলুৱৈৰ প্ৰত্যেক জনকে এটা কৈ কি দিয়া হৈছিল পুৰস্কাৰ দিয়া হৈছিল তো ইয়াত কি আছে সাপোজ ধৰি লওক এখন ক্ৰিকেট খেলত কি 11 জন খেলুৱৈ কি ক্ৰিকেট খেল হ'ব নেকি তাত কি থাকে 11 দুটা টিমতে কি থাকে 22 জন প্লেয়াৰ থাকে তো 22 জন প্লেয়াৰ মিলি কি হ'ব এটা গোট হ'ব আৰু তাৰে এটা অংশক বুজাব কি 11 জন তো ইয়াত কি এটা গোটৰ অংশক বুজিছে সেই কাৰণে ইয়াত কি হ'ব ইজ ব্যৱহাৰ হ'ব ইজ অফ দা 11 প্লেয়াৰ্স was given a prize next আইছো leaf year falls in dash fourth year leaf year falls in dash 4 year মানে leap year কি হয় প্রতি 4 বছৰৰ মুৰে মুৰে কি হয় leap year হয় তো ইয়াত কি এটা অসীম অৰ্থ বুজিছে ইয়াৰ কোনো কি সীমা নাই প্রতি 4 বছৰ মুৰে মুৰে leap year হৈয়ে থাকিব সেই কাৰণে কি হ'ব ইয়াত এভৰি ব্যৱহাৰ কৰিব লাগিব কাৰণ এভৰি কি অসীম অৰ্থ বুজাবলৈ কি ব্যৱহাৰ কৰা হয় এভৰি ব্যৱহাৰ কৰা হয় তো ইয়াই আছিল মানে ডিটাৰমিনাৰ্ছৰ লগতে জড়িত মানে সকলোবোৰ নিয়ম সামৰি এক্সাম্পল পাৰিলে যিখিনি কথা ক'লো এইখিনি বহিত লিখি ল'ব নহলে ডিটাৰমিনাৰ্ছৰ ওপৰত ভালেখিনি ভিডিও প্ৰস্তুত কৰা আছে সেইবোৰ ভিডিও চাই ল'ব আশা কৰিছো সেইবিলাকৰ ভিতৰতে আপোনালোক সেইবিলাক নিয়মৰ ভিতৰতে আপোনালোক কমন পাব এতিয়া আমি previous year MCQs আলোচনা কৰিম মানে যোৱা 2019 ত যেটো টেট পৰীক্ষা হৈছিল তাত তিনিটা ডিটাৰমিনাৰ্ছ আহিছিল ডিটাৰমিনাৰ্ছৰ এক্সাম্পল আহিছিল এই তিনিটা আমি আলোচনা কৰিবলৈ লম First example दिया से nowadays children read only dash books as they are more involved with their mobiles. He say nowadays children read only dash books as they are more involved with their mobiles.
আজিকালি ল'ৰা ছোৱালীসকল পঢ়ে মাত্ৰ ড্যাশ কিতাপ as they are more involved with their mobiles যেহেতু সিহঁতে মোবাইলৰ লগত কি হৈ থাকে জড়িত হৈ থাকে সেই কাৰণে ল'ৰা ছোৱালীসকলে আজিকালি অলপমান কি কৰে কিতাপ পঢ়ে হা কি হ'ব অলপ কিতাপ পঢ়ে বাক্যটোত কি আছে অলপ আগতে আলোচনা কৰা হ'ল অনলি থকা বাক্যত কি ব্যৱহাৰ কৰা হয় এ ফিউ বা এ লিটিল ব্যৱহাৰ কৰা হয় তো ইয়াত চাওক ইয়াত অপচন কি আছে ফিউ আছে দা ফিউ আছে তাৰ পিছতে এ লিটিল আছে এ ফিউ আছে তো কি ব্যৱহাৰ কৰিব ইয়াত অনলি আছে অনলি থকা বাক্যত কি ব্যৱহাৰ কৰা হয় এ লিটিলও ব্যৱহাৰ কৰা হয় এ ফিউ ব্যৱহাৰ কৰা হয় কিন্তু কি কৰিব লাগিব আপোনালোকে হেতু বুজিব লাগিব যে অনলি কোড অনলি আছে যেহেতু তেন্তে কি বহিব এ লিটিল বহিব নহলে কি এ ফিউ বহিব এই দুটাৰ ভিতৰত কোনটো বহিব আপোনালোকে কি কৰিব লাগিব ড্যাশৰ পিছত থকা যেটো কি আছে ওয়ার্ড আছে হেতু চাব লাগিব এটো আমি কাউন্ট কৰিব পাৰি নোৱাৰি যদি কাউন্ট কৰিব পাৰি তেন্তে কি ব্যৱহাৰ কৰিব লাগিব এ ফিউ ব্যৱহাৰ কৰিব লাগিব আৰু যদি কাউন্ট কৰিব নোৱাৰি তেন্তে কি বহিব কি ব্যৱহাৰ কৰিব লাগিব এ লিটিল ব্যৱহাৰ কৰিব লাগিব তেন্তে কি হ'ব nowadays children read only a few books as they are more involved with their mobiles তো ইয়াৰ চাৰিটা অপচন আছে কি আছে ফিউ অপচন এ আছে ফিউ অপচন বি আছে দা ফিউ তাৰ পিছত অপচন সি আছে এ লিটিল অপচন ডি আছে এ ফিউ তো ইয়াত কি হ'ব এ ফিউ হ'ব অপচন ডি হ'ব কারেক্ট आंसर সেকেন্ড নাম্বার एग्जांपल লিখিছো In 1922 Albert Einstein was awarded Dash Nobel Prize 1922 চনত এলবাৰ্ট আইনষ্টাইনক কি কৰা হৈছিল নোবেল পুৰস্কাৰ দিয়া হৈছিল তো নোবেল পুৰস্কাৰ দিয়া হৈছিল এটো কি হয় নোবেল পুৰস্কাৰটো সাধাৰণতে এটো এটাই হে বস্তু বা ইয়াত কি নিৰ্দিষ্ট কৰি দিয়া হৈছে যে 1922 চনত এলবাৰ্ট আইনষ্টাইনক কি কৰা হৈছিল নোবেল পুৰস্কাৰটো দিয়া হৈছিল তো ইয়াত কি নিৰ্দিষ্ট কৰি দিয়া হৈছে সেই কাৰণে তাৰ আগত কি বহিব দা বহিব কোনো নিৰ্দিষ্ট বস্তু বা ব্যক্তিৰ আগত কি ব্যৱহাৰ কৰা হয় দা ব্যৱহাৰ কৰা হয় তো নোবেল প্ৰাইজটো কি নিৰ্দিষ্ট কৰি দিয়া হৈছে সেই কাৰণে তাৰ আগত কি বহিব দা বহিব ইয়াত অপচন কি আছে অপচন এ এ আছে অপচন বি তে দা আছে তাৰ পিছত অপচন সি তে এন আছে তাৰ পিছত অপচন ডি তে 1 আছে তো ইয়াৰ সঠিক অপচনটো কি হ'ব অপচন বি দা next 3 number human brain is dash least understood part of the body human brain is the least understood part of the body এটো কমন আছে আলোচনা কৰা হৈছে যে এটো কি হয় সুপারলেটিভ ডিগ্রি হয় লিটিল ইয়ার কম্পারেটিভ ফর্ম হল লিটিলৰ কম্পারেটিভ ফর্ম হল লেস আৰু সুপারলেটিভ ফর্ম হল লিস্ট তো লিস্টটো কি হল এটো সুপারলেটিভ ফর্ম আৰু এটো কোন ডিগ্রিত আছে সুপারলেটিভ ডিগ্রি আছে তো এটা নিয়মে আছে যে অ্যাডজেক্টিভৰ সুপারলেটিভ ফর্মৰ আগত কি ব্যৱহাৰ কৰা হয় দি ব্যৱহাৰ কৰা হয় তো ইয়াত অপশন আছে এ অপশন এ আছে এ অপশন বি আছে এন অপশন সি আছে ডি তাৰ পিছত অপশন ডি আছে 1 তো ইয়াত কি হ'ব অপশন সি হ'ব সঠিক आंसर human brain is the least understood part of the body তো এই আছিল আজিৰ ভিডিওটো তো আশা কৰিছো আপোনালোকে ভিডিওটো কম বেছি পৰিমাণে হেল্পফুল হৈছে বা ভিডিওটো চোৱাৰ পিছত আপোনালোকে কম বেছি পৰিমাণে ডিটাৰমিনাৰ্স বা আৰ্টিকলৰ ধাৰণাটো পাইছে তো পাৰিলে এইবিলাক বহিত লিখি লৈ ভালদৰে মানে নিয়মবোৰ মুখস্থ কৰিব এক্সাম্পলবোৰ মুখস্থ কৰিব মই কোৱা নাই কাৰণ এইবিলাক এক্সাম্পলে যে পৰীক্ষা থাকিব হেতু নহয় আৰু যদি নিয়মবোৰ মনত নাথাকে পাৰিলে প্লেলিষ্টত গৈ নিয়মবোৰ ভালকে লিখি লৈ মুখস্থ কৰি ল'ব আৰু ভিডিওটো ভাল লাগিলে অৱশ্যই এটা লাইক কৰিব আৰু ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব আৰু কমেন্ট সেকশনত ভিডিওটো কেনেকা লাগিল কমেন্ট কৰি জনাব
তো পৰৱৰ্তী এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ